সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1947 শকাব্দৰ কাতি মাহৰ 16 তাৰিখ সোমবাৰ আৰু আজি ইংৰাজী হৈছে 2025 চনৰ নৱেম্বৰ মাহৰ 3 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ ত্ৰয়োদশী তিথি ৰাত্ৰি 11:22 চলি থাকিব। আজি নক্ষত্ৰ হৈছে উত্তৰ ভাদ্ৰপদ নক্ষত্ৰ, দিনৰ 12:51 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 5:36:43 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 4:38:11। আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব মীন ৰাশি, বিপ্ৰবৰ্ণ মনুষ্য গণ হ'ব, গৰুৰ অস্থি অগ্নিযোগ, অস্তুত্তৰী মতে শুক্ৰৰ দশা আৰু বিংশোত্তৰী মতে শনিৰ দশা লাভ কৰিব। কিন্তু দিনৰ 12:51 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে দেৱগণ হাতীৰ অস্থি আৰু বিংশোত্তৰী মতে বুধৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 12 দিনীয়া দুৰ্ভগা যোগ পাব। আজি ৰাহুকাল চলি থাকিব ৰাতিপুৱা 6:55 পৰা 8:18 গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে আজি দিনৰ 11:30 পৰা 2:25 গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া থাকে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দিশল থাকিব পূব দিশত, গতিকে পৰালৈ পূব দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে, গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজি দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলে আজি নিজৰ স্বাস্থ্যত পৰিৱৰ্তন অহা কাম কৰাৰ চেষ্টা কৰক। যি কামে আপোনাৰ স্বাস্থ্য পাতিত সবলতা আনে তেনে কাম কৰিলে দেখিব স্বাস্থ্যত আজি এক বিশেষ পৰিৱৰ্তন আপুনি নিজেই লক্ষ্য কৰিব। আজি অৱশ্যে আৰ্থিক সমস্যাবোৰ পুনৰ হয়তো উদ্ভৱ হ'ব পাৰে, গতিকে ধন টকা পইচাৰ সমস্যা পুনৰ আজি দেখা দিব পাৰে। গতিকে খৰচ কৰাত কিছু গুৰুত্ব ৰাখিব, য'তে ত'তে যাতে খৰচ নকৰে সেই ক্ষেত্ৰত নিশ্চয় আপুনি গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে। আজি কিন্তু বিভিন্ন ব্যক্তিৰ সৈতে আপুনি যোগাযোগত থাকিব লাগিব, বিশেষকৈ একাধিক ব্যক্তিৰ সৈতে আপোনাৰ আজি যোগাযোগ হোৱা দেখা যাব। বহু খবৰ বতৰা প্ৰাপ্তিৰ সম্ভাৱনাও আজি পৰিলক্ষিত হৈছে। লগতে আজি প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো ধুনীয়াকৈ ৰোমান্টিক ভাৱত পাৰ হ'ব, কিন্তু আজি সময় আপুনি খুব কমকৈ লাভ কৰিব, কাৰণ হাতত আপোনাৰ সিমান আজি সময় নাথাকিব। ঘৰৰ সদস্যসকলে আপোনাৰ সৈতে কথা বতৰাবোৰ আজি শ্বেয়াৰ কৰাও দেখা যাব, গতিকে কোনোবা ব্যক্তি হয়তো নিজৰ সমস্যাও আপোনাৰ সৈতে আজি শ্বেয়াৰ কৰা পৰিলক্ষিত হ'ব। আজি দিনটোত এই ৰাশিৰ ব্যক্তিসকলে অৱশ্যে পুৰণা কৰি থোৱা কামৰ পৰা আপোনাৰ আজি লাভৰ যোগ পৰিলক্ষিত হৈছে। আৰু যিসকল অবিবাহিত ব্যক্তি তেওঁলোকৰ আজি বিবাহৰ আলোচনা চলি থকাও দেখা যাব। বিদ্যাৰ ক্ষেত্ৰত অৱশ্যে কিছু নিজতকৈ সৰু ব্যক্তিক হয়তো সহায় কৰিবলগীয়া শিক্ষা ক্ষেত্ৰত হ'ব পাৰে। আজি দিনটোৰ আৰম্ভণিতে হয়তো কিবা শুভ খবৰ আপুনি লাভ কৰিব, যিটো খবৰে আপোনাৰ গোটেই দিনটোত আপোনাক কিছু এক্টিভ কৰি ৰখা পৰিলক্ষিত হ'ব। অন্য কিন্তু সকলো দিশৰ ফালৰ পৰা দিনটো আপোনাৰ বাবে
শুভ দেখা পোৱা গৈছে। শুভ সংখ্যা থাকিব আজিৰ বাবে 1 আৰু শুভ ৰং হ'ব সোণালী। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া আছে। সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। বৃষ ৰাশি। বৃষ ৰাশিৰ ব্যক্তিসকলৰ মনত আজি উদাৰ ভাৱৰ সৃষ্টি হোৱা দেখা যাব। গতিকে হয়তো ধন টকা পইচাৰ অকণমান খৰচ আজি সোনকালে কৰা পৰিলক্ষিত হ'ব। আপোনাৰ স্বাস্থ্যৰ ওপৰত আপুনি সিমান আজি যত্ন ৰখা দেখা নাযায়, যাৰ বাবে স্বাস্থ্যত কিছু পৰিৱৰ্তন আহিব পাৰে। গতিকে যিমান পাৰে নিজৰ স্বাস্থ্যটো অকণমান গুৰুত্ব দিয়াৰ প্ৰয়োজনীয়তা আছে। ইয়াৰ বাহিৰে জীৱনসংগী আপোনাক সন্তুষ্ট কৰি ৰখাও আজি দেখা যাব। আজি সহজতে আপুনি ধন একত্ৰিত কৰিব পাৰিব, ধন উপাৰ্জন কৰিব পাৰিব। বিশেষকৈ পাবলগীয়া ধন প্ৰাপ্তিৰ আজি সম্ভাৱনাও দেখা গৈছে। যদি ক'ৰবাৰ পৰা পাবলগীয়া আছে সেই ধন উভতাই প্ৰাপ্তিৰ আজি সম্ভাৱনা আছে। দিনটোৰ শেষৰ ভাগত আপুনি হঠাৎ কিবা ভাল খবৰ লাভ কৰিব, যিটো খবৰে আপোনাৰ পৰিয়ালত, ঘৰত আৰু আপোনাৰ ব্যক্তিগত ক্ষেত্ৰতো আজি কিছু মনত পৰিৱৰ্তন অনা দেখা যাব। প্ৰেম সম্পৰ্কৰ ফালৰ পৰাও আজি দিনটো শুভ। লগতে অফিচৰ কিবা কাম হয়তো আধৰুৱা হৈ ৰ'ব পাৰে। এই ৰাশিৰ ব্যক্তিসকলে আজি নিজক অকণমান কমকৈ গুৰুত্ব দিয়া দেখা যাব, আনক বেছি গুৰুত্ব দিয়া দেখা যাব, যাৰ বাবে নিজৰ কৰিবলগীয়া কিবা কামো হয়তো পিছ পৰি ৰ'ব পাৰে, যাৰ বাবে আনৰ কামত অকণমান কমকৈ গুৰুত্ব দি নিজৰ কামতো অকণমান গুৰুত্ব দিয়াৰ চেষ্টা কৰিব। আজি এই ৰাশিৰ ব্যক্তিসকলে হয়তো কিবা পুৰণা বস্তু পুনৰ লাভ কৰিব পাৰে, কাৰণ পুৰণা কাম পুনৰ উভতাই আপোনাৰ ওচৰলৈ আজি অহাৰ সম্ভাৱনা আছে। বিদ্যাৰ ক্ষেত্ৰত অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলৰ বুদ্ধিমত্তা আজি প্ৰখৰ হ'ব। অৱশ্যে সম্পূৰ্ণ দিনটো বৃষ ৰাশিৰ ব্যক্তিসকলে আজি বুদ্ধিৰ ব্যৱহাৰ কৰা দেখা যাব। নিজৰ বুদ্ধি বিবেকৰে এওঁলোকে যিকোনো কাম কৰা দেখা যাব। শিক্ষাৰ ক্ষেত্ৰতো ঠিক একেদৰে দিনটো পাৰ হ'ব। বাকী শুভ সংখ্যা থাকিব আজিৰ দিনটোৰ বাবে 9 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া আছে। সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। মিথুন ৰাশি। মিথুন ৰাশিৰ ব্যক্তিসকলে আজি মনৰ অকণমান চিন্তাবোৰ দূৰ কৰাৰ চেষ্টা কৰক। বাকী অন্য সকলো দিশত আপোনাৰ দিনটো ধুনীয়াকৈ পাৰ হ'ব। আজি যদি আপুনি শান্ত মনেৰে সমস্যাসমূহ দূৰ কৰাৰ চেষ্টা কৰে, দেখিব সকলো সমস্যা আপুনি নিজেই সমাধান কৰিব পাৰিব। কাৰণ আনৰ ওপৰত ভৰসা কৰি থাকিলে আপোনাৰ কাম বনবোৰ নহ'ব, নিজেই আপুনি গুৰুত্ব দিব লাগিব। ধন আপোনাৰ অকণমান প্ৰয়োজন হ'ব, ধনৰ প্ৰয়োজনৰ আজি সম্ভাৱনা দেখা পোৱা গৈছে। আজি এই ৰাশিৰ ব্যক্তিসকলে ক'ৰবাত ফুৰিবও হয়তো যাবলগীয়া হ'ব পাৰে। ঘূৰা ফুৰাত অকণমান বেছি ব্যস্ত থকা দেখা যাব। জীৱনসংগী আপোনাক অকণমান কমকৈ গুৰুত্ব দিব, যাৰ বাবে হয়তো অকণমান অকলশৰীয়া যেনো আপুনি অনুভৱ কৰিব পাৰে। সন্ধিয়াৰ সময়খিনি অৱশ্যে আপোনাৰ বাবে খুব শুভ দেখা পোৱা গৈছে, কাৰণ দিনটো যদিও অকণমান মধ্যম, কিন্তু সন্ধিয়াৰ সময়ত সকলো পৰিস্থিতি সলনি হ'ব আৰু সন্ধিয়াৰ সময়খিনি আপোনাৰ ধুনীয়াকৈ পাৰ হ'ব। আজি যিমান পাৰে চিন্তাবোৰ, একমাত্ৰ আপুনি চিন্তাবোৰ যদি দূৰ কৰে তেতিয়াহ'লে দেখিব আপোনাৰ বৰ বিশেষ বেলেগ সমস্যা সিমান নাই। শিক্ষাৰ ক্ষেত্ৰৰ ফালৰ পৰাও আজি পঢ়াৰ ইচ্ছা, পঢ়াৰ ধাউতি অকণমান বৃদ্ধি পাব। এই ৰাশিৰ ব্যক্তিসকলে অকণমান সঘনাই হয়তো চাফ চিকুণতাৰ প্ৰতি আজি গুৰুত্ব দিয়াও পৰিলক্ষিত হ'ব। গতিকে পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থকা আজি দিনটোত দেখা যাব। মাতৃয়ে অকণমান খঙালভাৱে কিবা কথা ক'ব পাৰে।
বাকী কিন্তু অন্য সকলো দিশত আপোনাৰ দিনটো শুভ। বিশেষকৈ দিনটোৰ বাবে শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ব্যক্তিসকলক আজি দিনটোত খুব ৰোমান্টিক হৈ থকা দেখা যাব। ৰোমান্টিক কামৰ সৈতে আজি দিনটোত জড়িত থকা আপোনাক দেখা যাব। আজি নিজৰ জীৱনসংগীৰ সৈতে কিবা গুৰুত্বপূৰ্ণ কথাৰ আলোচনা হোৱাও দেখা যাব। ভৱিষ্যতে কি কৰিব, ক'ত যাব, কি পৰিকল্পনা কৰিব, এনেধৰণৰ আলোচনা আজি প্ৰিয়জনৰ সৈতে হোৱা দেখা যাব। আজি হাঁহি ধেমালি ফূৰ্তিৰ মাজেৰে দিনটো পাৰ হ'ব। অৱশ্যে কৰ্কট ৰাশিৰ ব্যক্তিসকল জন্মগতভাৱে কিছু ফূৰ্তিয়াল ব্যক্তিত্বৰ গৰাকী, কিন্তু আজি সেই ফূৰ্তিৰ পৰিমাণ অকণমান বাঢ়িব। আপোনাৰ আজি জনপ্ৰিয়তা বৃদ্ধিৰ যোগো পৰিলক্ষিত হৈছে। গতিকে ঘৰতে হওক, ঘৰৰ পৰা বাহিৰতে হওক, সকলোৰে দৃষ্টি আকৰ্ষিত কৰিব পাৰিব আৰু সকলোৱে আপোনাক আজি ভাল পোৱা দেখা যাব। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা আজি দিনটো ধুনীয়া। লগতে কথাবোৰ বুজাবুজি আজি বৃদ্ধি পাব। সকলো ব্যক্তি আপোনাৰ কথাবোৰ বুজি পোৱা দেখা যাব। শিক্ষাৰ্থীসকলৰ ক্ষেত্ৰতো আজি পঢ়াত বিষয়বোৰ স্পষ্ট হৈ পৰিব। যিটো বিষয় টান যেন অনুভৱ হৈছিল, কঠিন যেন অনুভৱ হৈছিল, সেই বিষয়বোৰ আজি সহজ সৰল যেন অনুভৱ হোৱা দেখা যাব। আজৰি সময়ৰ সদুপয়োগ হ'ব। বিশেষকৈ আজৰি সময়খিনিত এই ৰাশিৰ ব্যক্তিসকলে মন পচন্দৰ কাম কৰাও দেখা যাব। আপোনাৰ মনত আজিৰ দিনটোত পজিটিভ পৰিৱৰ্তন অহা দেখা যাব। গতিকে চিন্তাধাৰাবোৰো আপোনাৰ মনলৈ পজিটিভভাৱে অহা দেখা যাব। অকণমান জীৱনটো আপোনাৰ যদিও বিগত দিনত জটিল যেন অনুভৱ হৈ আছিল, আজি সেই জটিলতাবোৰ নোহোৱা হ'ব। সহজ সৰল যেন আপুনি নিজেই অনুভৱ কৰিব পাৰিব। আজি প্ৰিয়জনে আপোনাক কিবা হয়তো শুভ খবৰ দিব পাৰে। অকণমান অৱশ্যে সেই ব্যক্তিসকলে একেটা কামত দুবাৰ তিনিবাৰ আজি চেষ্টা কৰিব লাগিব, তেতিয়াহে কাম বনবোৰ হৈ উঠিব। গতিকে এবাৰ কামটো নহ'লে আপুনি এৰি নিদিব, কাৰণ দ্বিতীয়বাৰত নিশ্চয় সেই কাম বনবোৰ আপোনাৰ হৈ উঠিব। বাকী কিন্তু অন্য সকলো দিশত আপোনাৰ বাবে দিনটো শুভ। আজি শুভ সংখ্যা থাকিব আজিৰ বাবে 1 আৰু শুভ ৰং হ'ব সোণালী। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলে আজি অকণমান বাহিৰা বস্তু খোৱা লোৱা কৰাৰ পৰা দূৰত থাকিব। বিশেষকৈ তেলোৱা বস্তু খোৱা লোৱা কৰিলে আপোনাৰ স্বাস্থ্যত কিছু পৰিৱৰ্তন আহিব পাৰে, গতিকে গুৰুত্ব ৰাখিব। বাকী অৱশ্যে আপোনাৰ ঘূৰা ফুৰাৰ নামত আজি খৰচ হ'ব পাৰে। ঘৰৰ পৰা ওলাই গ'লে আজি আপোনাৰ খৰচ বৃদ্ধি পাব। গতিকে খৰচত নিয়ন্ত্ৰণ কৰাটো আপোনাৰ বাবে প্ৰয়োজনীয় হৈ পৰিব। আজি তৰ্ক বিতৰ্কৰ পৰা অকণমান দূৰত থাকক। লগতে প্ৰিয়জনে আপোনাক মনৰ কথাবোৰ হয়তো সম্পূৰ্ণ কথা খুলি নক'ব পাৰে। গতিকে প্ৰিয়জনৰ কিবা কথা জানিবলগীয়া হ'লে অকণমান কষ্ট আপুনি কৰিব লাগিব। দিনটো কিন্তু এই ৰাশিৰ ব্যক্তিসকলে এবাৰ যেতিয়া কিবা এটা কাম কৰিম বুলি ভাবে, সেইটো কাম কৰিহে এৰা দেখা যাব। আজি সুস্বাদু ভোজন গ্ৰহণ কৰাৰ সুযোগ সুবিধাবোৰ আপোনাৰ সন্মুখত অৱশ্যে বেছিকৈ আহি থাকিব। গতিকে সুস্বাদু ভোজন আপুনি একাধিকবাৰ গ্ৰহণ কৰাৰ সুযোগ লাভ কৰিব। আকস্মিক যাত্ৰাৰ যোগো দেখা পোৱা গৈছে। ক'ৰবাত হয়তো হঠাৎ যাত্ৰা আপুনি কৰিব লাগিব। অকণমান ভাগৰ যেন অনুভৱ হ'ব পাৰে, কাৰণ আজি দিনটোত কামৰ বোজাও অকণমান বাঢ়িব। ক'ৰবাত ঘূৰা ফুৰা কৰিবলগীয়াও হৈ পৰিব, যাৰ বাবে ভাগৰুৱা যেন অকণমান অনুভৱ হ'ব পাৰে দিনটোত। যিসকল বিবাহিত ব্যক্তি তেওঁলোকৰ কিন্তু আজি সন্ধিয়াৰ সময়খিনি এক বিশেষ
সময় হিচাপে পৰিগণিত হ'ব, কাৰণ সন্ধিয়াৰ সময়ত আপুনি নিজৰ মন পচন্দৰ কাম কৰাৰ সুযোগ সুবিধা লাভ কৰিব আৰু যি ভাবে সেইখিনি আপোনাৰ ৰাতিপুৱাৰ ভাগতকৈ দিনটোৰ শেষৰ সন্ধিয়াৰ সময়খিনিত সেই মনৰ আশাবোৰ পূৰণ হোৱাৰ সম্ভাৱনাও পৰিলক্ষিত হৈছে। অৱশ্যে আপোনাতকৈ সৰু ব্যক্তি আপোনাক আজি কিবা কথা বুজাই দিয়া দেখা যাব, সেয়া শিক্ষা ক্ষেত্ৰতে হওক বা বেলেগ ক্ষেত্ৰতে হওক। সৰু ল'ৰা ছোৱালীৰ পৰা কথাবোৰ শিকাৰ যোগ দেখা পোৱা গৈছে। অন্য কিন্তু সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব অৱশ্যে 9 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলৰ আজি কৰ্মক্ষেত্ৰত কোনোবা জ্যেষ্ঠ ব্যক্তিয়ে অকণমান কামৰ হেঁচা হয়তো আপোনাৰ ওপৰত দিব পাৰে, যাৰ বাবে প্ৰয়োজনতকৈ বেছি কামো আপুনি কৰিবলগীয়া হ'ব পাৰে, নতুবা একাগ্ৰভাৱে কাম কৰাত অকণমান হয়তো কঠিন হ'ব পাৰে। গতিকে কৰ্মক্ষেত্ৰত অকণমান গুৰুত্ব ৰাখিব। আপোনাৰ আজি অৱশ্যে কল্পনা শক্তিবোৰ বৃদ্ধি পাব। বিভিন্ন ধৰণৰ কথা, বিভিন্ন ধৰণৰ কামৰ কল্পনা এওঁলোকে দিনটোত কৰা দেখা যাব। আজি ধন হাতত অকণমান কমকৈ থকাও দেখা যাব। ইয়াৰ বাহিৰে পৰিয়ালৰ সদস্যসকলৰ সৈতে আজি দিনটোত কিন্তু সম্পৰ্কবোৰ মধুৰ হৈ পৰিব। দিনটোৰ বেছি সময় পৰিয়ালৰ সদস্যসকলৰ সৈতেই পাৰ হোৱা দেখা যাব। প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰতো আজি মৰম চেনেহ বৃদ্ধি পাব। লগতে এই ৰাশিৰ ব্যক্তিসকলে নিজৰ বাবেও আজি সময় উলিয়াব পাৰিব। যদিও দিনটোত অকণমান ব্যস্ত থকা দেখা যাব, তথাপি নিজৰ বাবে আজি সময় উলিয়াব পাৰিব। কথাবোৰ খুব ভালদৰে শুনা দেখা যাব। আনে কোৱা কথাবোৰ এওঁলোকে মানি চলিব, শুনি চলাও দেখা যাব। জীৱনসংগীৰ সৈতে অকণমান মতভেদ থাকিব পাৰে, কাজিয়াৰো সূত্ৰপাত হ'ব পাৰে। গতিকে সেই ক্ষেত্ৰত গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে। আজি পিতৃ মাতৃৰ পচন্দ অনুসৰি আপুনি কাম কৰিব লাগিব, নহ'লে হয়তো পিতৃ মাতৃয়েও খং কৰিব পাৰে। বিশেষকৈ বিদ্যাৰ্থীসকলে পিতৃ মাতৃৰ কথা অকণমান শুনিবলগীয়া হ'ব পাৰে। আজি গোটেই দিনটো অৱশ্যে সকাৰাত্মকভাৱেই পাৰ হ'ব। পৰিৱেশ আপোনাৰ বাবে খুব ঘৰুৱা ক্ষেত্ৰতো সুন্দৰ থাকিব, বাহিৰতো পৰিৱেশবোৰ আপোনাৰ বাবে অনুকূল যেন আপুনি নিজেই অনুভৱ কৰিব। বাহিৰা এই ৰাশিৰ ব্যক্তিসকলৰ বৰ বিশেষ চিন্তা নাথাকে, কাৰণ বিগত দিনৰ চিন্তাবোৰ পূৰ্বতে নোহোৱা হোৱা দেখা যাব আৰু আজি এক নতুন কাম কৰিবলৈ আপোনাৰ মন যাব। বিশেষকৈ নতুন নতুন কামৰ সৈতে আপুনি জড়িত থাকিবলগীয়াও হ'ব পাৰে। অন্য কিন্তু সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব অৱশ্যে 7 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। তুলা ৰাশি। তুলা ৰাশিৰ ব্যক্তিসকলৰ আজি ব্যক্তিগত চিন্তাবোৰ অকণমান মনত চলি থাকিব। গতিকে মানসিকভাৱে আপুনি সবল থকাৰ চেষ্টা কৰক। বিশেষকৈ বাহিৰা কিতাপ পঢ়াৰ চেষ্টা কৰক। বাহিৰা কামতে হওক, বাহিৰা কিতাপতে হওক ব্যস্ত থাকিলে দেখিব মনৰ চিন্তাবোৰ নোহোৱা হ'ব। আজি অৱশ্যে যদি কিবা বিগত দিনৰ পৰা অকণমান আৰ্থিক ক্ষেত্ৰত প্ৰব্লেম চলি আছিল, সেই প্ৰব্লেমবোৰ কিন্তু নোহোৱা হোৱাৰ সম্ভাৱনা পৰিলক্ষিত হৈছে। বন্ধু বান্ধৱৰ সৈতেও আজি যোগাযোগ বৃদ্ধি পাব। বহুদিন লগ নোপোৱা কোনো বন্ধুৰ সৈতেও আজি পুনৰ যোগাযোগ হোৱা দেখা যাব। অৱশ্যে দিনটো আপোনাৰ বন্ধু বান্ধৱৰ ক্ষেত্ৰত কিছু শুভ বুলি প্ৰমাণিত হোৱা লক্ষ্য কৰিব। প্ৰিয়জনৰ স্মৃতি আপোনাৰ মনলৈ আহি থাকিব। বহুদিন পুৰণা স্মৃতিবোৰো আপোনাৰ মনত অহা আজি দেখা যাব। অৱশ্যে যিকোনো সমস্যা আপুনি সোনকালে সমাধান কৰাৰ চেষ্টা কৰক, কাৰণ অকণমান পলম হ'লেই হয়তো সেই সমস্যা পুনৰ ডাঙৰ হ'ব পাৰে। গতিকে
সমস্যা সৰু থাকোঁতে আপুনি সমাধান কৰিলে দেখিব দিনটো আপোনাৰ সেই সমস্যাবোৰ সোনকালে সমাধান হ'ব। আজি ঘৰত অকলে সময় পাৰ কৰিবলগীয়াও হ'ব পাৰে, কাৰণ পৰিয়ালৰ সদস্যসকল আজি ক'ৰবাত ওলাই যোৱা দেখা যাব, যাৰ বাবে আপুনি ঘৰত অকলেই সময় পাৰ কৰিব লাগিব। আজি আনৰ দায়িত্বও হয়তো পালন কৰিবলগীয়া হ'ব পাৰে। বিশেষকৈ বিদ্যাৰ্থীসকলে শিক্ষাৰ দায়িত্ব আজি খুব ভালদৰে পালন কৰিব লাগিব, নহ'লে হয়তো শিক্ষাগুৰুৱে নতুবা ঘৰৰ পিতৃ মাতৃয়েও আপোনাক কথা শুনাব পাৰে। গতিকে যিমান পাৰে দায়িত্ববোৰ পালন কৰাৰ চেষ্টা কৰক। সম্পত্তি বৃদ্ধিৰ যোগ ঘৰত দেখা পোৱা গৈছে। আপোনাৰ নামত হয়তো ঘৰত আজি সম্পত্তি বৃদ্ধি পাব পাৰে এই ৰাশিৰ ব্যক্তিসকলে। কিন্তু আজি অচিনাকি ব্যক্তিক সোনকালে বিশ্বাস কৰি লোৱাও দেখা যাব, যাৰ বাবে অকণমান ক্ষতি হ'ব পাৰে। গতিকে যিমান পাৰে অচিনাকি ব্যক্তি যদি আপোনাৰ ওচৰত আহে, কিবা উপদেশ লৈ আহিলেও সেই উপদেশ লোৱাৰ পৰা আজি দূৰত থকাটোৱেই ভাল হ'ব। অন্য কিন্তু সকলো দিশত আপোনাৰ দিনটো শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব সোণালী। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ আজি শাৰীৰিক আৰু মানসিকভাৱে কিছু সুস্থ সবল হৈ থকা এওঁলোকক দেখা যাব, কাৰণ বিগত দিনত স্বাস্থ্যৰ যদি দুৰ্বলতা আছিল, সেই দুৰ্বলতাবোৰো আজি নোহোৱা হ'ব। আজি আৰ্থিক স্থিতিও আপোনাৰ সবলৰ পিনে গতি কৰা দেখা যাব, কাৰণ ধন টকা পইচাৰ অভাৱ অনাটনবোৰ অকণমান কমিব। যদিও মাজে মাজে খৰচ থাকিব, তথাপি আৰ্থিক সমস্যাসমূহ বহুখিনি আজি দূৰ হোৱা দেখা যাব। ঘৰতো যদি দীঘলীয়াভাৱে কিবা সমস্যা চলি আছিল, সেই সমস্যাবোৰৰো সমাধান আপুনি বিচাৰি পাব, কাৰণ ঘৰৰ আজি সমস্যাৰ পৰা মুক্তিৰ যোগ দেখা পোৱা গৈছে। আজি এই ৰাশিৰ ব্যক্তিসকলে যিকোনো কাম পৰিকল্পিতভাৱে কৰা দেখা যাব। গতিকে পূৰ্বৰ পৰাই পৰিকল্পনা কৰি কেনেকৈ কি কৰিব লাগে, সেই পৰিকল্পনাবোৰ এওঁলোকে পূৰ্বতে কৰি লোৱা দেখা যাব। হঠাৎ ছাৰপ্ৰাইজ প্ৰাপ্তিৰ যোগো আজি দিনটোত দেখা পোৱা গৈছে। লগতে দিনটো আজি কিছু স্মৰণীয় হৈ পৰিব, কাৰণ আপুনি আজিৰ হয়তো কিবা স্মৃতি পিছলৈ স্মৰণ কৰিবলগীয়াও হয়তো হ'ব পাৰে। আপোনাৰ ব্যক্তিত্ব অন্য ব্যক্তিতকৈ অকণমান আজি বেলেগ হোৱা দেখা যাব। গতিকে অন্য ব্যক্তি আপোনাক অনুসৰণ কৰিব। আপোনাৰ কাম বনবোৰো আজি অন্য ব্যক্তিৰ কিছু পচন্দৰ হোৱা দেখা যাব। আজি অফিচত অকণমান আপোনাৰ চিন্তা থাকিব পাৰে, কাৰণ কৰ্মৰ কিছু খেলি মেলি অফিচত দেখা পোৱা যাব। গতিকে যিমান পাৰে গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে। বিবাহিতসকলৰ বাবে আজি দিনটো শুভ। লগতে সময়বোৰ আজি দ্ৰুত গতিত পাৰ হ'ব। কেতিয়া সময়বোৰ পাৰ হৈ গ'ল আপুনি হয়তো গম নাপাব পাৰে, যাৰ বাবে কিবা কাম কৰিবলৈ অকণমান আধৰুৱা হৈ ৰোৱাও দেখা যাব। আজি কোনোবা বন্ধুৰ সৈতে আপুনি মনৰ কথাবোৰ শ্বেয়াৰ কৰিবলৈ আপোনাৰ মন যাব। গতিকে এনে কোনো বন্ধুক আপুনি লগ পাব, যি বন্ধুক হয়তো আপুনি মনৰ কথাবোৰ খুলি ক'ব আজি আপোনাৰ মন যাব পাৰে। বিদ্যাত কিন্তু খুব কম সময়হে এওঁলোকে পঢ়া শুনা কৰা দেখা যাব। গতিকে আজিৰ দিনটোত পঢ়াত অকণমান মধ্যম বুলিয়ে ক'ব পাৰি, কাৰণ কম সময়ৰ ভিতৰতহে এওঁলোকে পঢ়া শুনা কৰি সম্পূৰ্ণ কৰা দেখা যাব। বাকী শুভ সংখ্যা থাকিব অৱশ্যে দিনটোৰ বাবে 2 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। এইবাৰ আহিছোঁ ধনুৰাশিলৈ। ধনুৰাশিৰ ব্যক্তিসকলে নিজৰ আজি স্বাস্থ্যৰ অকণমান যত্ন ৰখাৰ প্ৰয়োজন আছে, কিন্তু আজি আপোনাৰ
আৰ্থিক ক্ষেত্ৰৰ সমস্যাবোৰ বহুখিনি নোহোৱা হ'ব। হাতত পৰ্যাপ্ত পৰিমাণৰ ধন থাকিব। গতিকে ধন টকা পইচাৰ সমস্যাবোৰে আপোনাক কোনো ধৰণৰ আজি চিন্তা আনিব নোৱাৰে। গতিকে মনত শান্তি আপুনি নিশ্চয় লাভ কৰিব। ঘৰৰ সমস্যাবোৰ আপুনি নিজেই সমাধান কৰিব লাগিব, কাৰণ আপোনাৰ সমস্যাবোৰ আজি অন্য ব্যক্তিয়ে সমাধান কৰিব হয়তো নাহে। গতিকে যাৰ বাবে আপুনি নিজেই নিজৰ সমস্যা, নিজেই ঘৰৰ সমস্যাবোৰো আপুনি সমাধান কৰিব লাগিব। বুদ্ধিৰ প্ৰয়োগ কৰাৰ আপুনি যিমান পাৰে চেষ্টা কৰক, কাৰণ নিজৰ বুদ্ধিৰেহে আপুনি আজি বিজয়ী হ'ব পাৰিব সকলো দিশত। গতিকে বুদ্ধিৰ প্ৰয়োগ কৰাটো ভাল হ'ব। দিনটো কিন্তু ৰোমান্টিক ভাৱতো পাৰ হ'ব। ঘূৰা ফুৰা কৰিবলৈ আপোনাৰ আজি মন যাব। ইয়াৰ বাহিৰে সময়ৰ সদব্যৱহাৰ কৰাও এওঁলোকক দেখা যাব। গতিকে অকণমান সময় এওঁলোকে অবাবত সিমান ব্যয় নকৰে, সময়ৰ কাম সময়ত কৰা দেখা যাব। প্ৰয়োজনীয় কাম এওঁলোকে সময়মতেই সম্পূৰ্ণ কৰা আজি দেখা যাব। আজি এই ৰাশি ব্যক্তিসকলে বিভিন্ন কাম শিকাও দেখা যাব। নতুন নতুন কাম এওঁলোকে শিকা পৰিলক্ষিত হ'ব। ইয়াৰ বাহিৰে অকণমান চকুৰ যত্ন ৰখাৰ প্ৰয়োজন আছে। গতিকে পাৰিলে চকুৰ কিছু যত্ন ৰাখিব। হঠাৎ কিবা ছাৰপ্ৰাইজ লাভ কৰিব পাৰে। হঠাৎ কিবা খবৰ আপোনাৰ সন্মুখত আজি আহিব পাৰে। বিদ্যাৰ ক্ষেত্ৰত এই ৰাশি ব্যক্তিসকলে শিক্ষাগুৰুৰ কথা হয়তো অকণমান আজি পচন্দ সিমান আপোনাৰ নহ'বও পাৰে। বাকী কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ অন্য সকলো দিশত দিনটো ধুনীয়াকৈ পাৰ হ'ব। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। এইবাৰ আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশি ব্যক্তিসকলে আজি অদৰকাৰী ক্ষেত্ৰত অকণমান চিন্তা কৰি থকা দেখা যাব। গতিকে পাৰিলে অদৰকাৰী চিন্তাৰ পৰা অকণমান দূৰত থকাৰ চেষ্টা কৰক। আজি অৱশ্যে সাহস, কৰ্মদক্ষতা, মনোবলবোৰ বৃদ্ধিৰ যোগ দেখা পোৱা গৈছে। আজি যিকোনো কাম কূটনীতি আৰু আপুনি যদি বুদ্ধি ব্যৱহাৰ কৰি কৰে, তেতিয়াহ'লে দেখিব আপোনাৰ জটিল সমস্যাবোৰো সমাধান হৈ পৰিব। অৱশ্যে যিসকল ব্যক্তিয়ে আপোনাৰ পৰা ধন লৈ থৈ গৈছিল কিন্তু এতিয়ালৈকে দিয়া নাছিল, তেনে ব্যক্তিক যদি আপুনি ধন বিচাৰে, তেতিয়াহ'লে আজি সেই ধন উভতাই প্ৰাপ্তিৰ সম্ভাৱনা আছে। আজি জীৱনসংগীক অকণমান সময় দিব লাগিব, নহ'লে হয়তো প্ৰিয়জনে আপোনাক কিবা কথাত খং কৰিব পাৰে। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলৰ আজি প্ৰেমত কিন্তু সফলতাৰ যোগ দেখা পোৱা গৈছে। প্ৰেম সম্পৰ্কত আপুনি আজি প্ৰিয়জনক কথাবোৰ বুজাই কোৱাৰ কিছু সমৰ্থ হৈ পৰিব। কথা বতৰাৰ শৈলীবোৰো খুব ধুনীয়া হ'ব, কাৰণ আপোনাৰ কথাবোৰে আজি আনক প্ৰভাৱিত কৰা দেখা যাব। বহু ক্ষেত্ৰত প্ৰশংসাও আপুনি লাভ কৰিব, কাৰণ আপোনাৰ কথা বতৰাই হওক, আপোনাৰ কাম বনেই হওক, আজি আপোনাক কিছু প্ৰশংসাৰ পাত্ৰ কৰি তুলিব। লগতে কঠিন কাম বনবোৰো আপুনি আজি সহজ সৰলভাৱে কৰা দেখা যাব, যাৰ বাবে এই ৰাশি ব্যক্তিসকলে আনৰ কাম বনো হয়তো আজি কৰি দিবলগীয়া হ'ব পাৰে। সমাজত মান সন্মান প্ৰাপ্তিৰ যোগো আজি পৰিলক্ষিত হৈছে। ঘৰত থাকিলে বৰ বিশেষ অৱশ্যে সন্মান নাপাব, কাৰণ ঘৰৰ ব্যক্তিসকলে আজি সিমান সন্মান নকৰিব, কিন্তু ঘৰৰ পৰা ওলাই গ'লেই আপুনি সন্মানো লাভ কৰিব, গুৰুত্ব আজি নিশ্চয় লাভ কৰিব। আজি দিনটোত বিদ্যাৰ ক্ষেত্ৰত নজনা কথাবোৰ জানিবলৈ আজি মন যাব। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলে আজি নিজৰ সৌন্দৰ্য কেনেকৈ বঢ়াব পাৰি সেই বিষয়ে অকণমান চিন্তা চৰ্চা কৰাও দেখা যাব। বিশেষকৈ চাফ চিকুণতাৰ প্ৰতিও খুব গুৰুত্ব দিয়া দেখা যাব। পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থকা পৰিলক্ষিত হ'ব। বাকী অন্য সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব অৱশ্যে 8 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত
ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া আছে। সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। এইবাৰ আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ ব্যক্তিসকলে আজি নিজৰ শক্তি, নিজৰ বল পাৰিলে প্ৰয়োজনীয় কামত খটুৱাৰ চেষ্টা কৰক, কাৰণ অপ্ৰয়োজনীয় ক্ষেত্ৰত আপোনাৰ শক্তিৰ হয়তো প্ৰয়োগ আজি হ'ব পাৰে। আজি আপুনি ধনৰ কিছু প্ৰয়োজনীয়তা অনুভৱ কৰিব, কাৰণ জমা কৰি থোৱা ধনো হয়তো আপুনি আজি খৰচ কৰিবলগীয়া হ'ব পাৰে। ঘৰুৱা ক্ষেত্ৰত অকণমান চিন্তাবোৰ আপোনাৰ থাকিব। ঘৰৰ চিন্তাই অকণমান মনত চঞ্চলতা আনিব পাৰে, কিন্তু সন্ধিয়াৰ সময়খিনি আপোনাৰ বাবে খুব ধুনীয়া সময় হিচাপত পৰিগণিত হ'ব। দিনটোৰ কষ্টবোৰো আপোনাৰ সন্ধিয়াৰ সময়ৰ সেই সময়ৰ গতিয়ে আপোনাক কষ্টবোৰ কম যেন অনুভৱ কৰাব। প্ৰেম সম্পৰ্কৰ ফালৰ পৰাও আজি সন্ধিয়াৰ সময়খিনি বিশেষ শুভ হিচাপত পৰিগণিত হ'ব। আজি বিনা কাৰণত কাৰো সৈতে যাতে তৰ্ক বিতৰ্কত লিপ্ত নহয়, কাৰণ তৰ্কত লিপ্ত হ'লে আপোনাৰ এই ক্ষতি হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। গতিকে গুৰুত্ব ৰাখিব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ অৱশ্যে হঠাৎ কিবা বস্তু প্ৰাপ্তিৰ যোগ দেখা পোৱা গৈছে। হয়তো মূল্যৱান সম্পদ আজি আপুনি লাভ কৰিব পাৰে। আজি কথাবোৰ জানিবলৈ শিকিবলৈ আপোনাৰ মন যাব। গতিকে বিদ্যাৰ্থীসকলৰো আজি পঢ়া শুনাৰ বিষয়বোৰ, নতুন বিষয়বোৰ জানিবলৈ আজি ইচ্ছা যোৱা দেখা যাব। অন্য কিন্তু সকলো দিশৰ ফালৰ পৰা আপোনাৰ দিনটো শুভ হিচাপে পৰিগণিত হ'ব। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া আছে। সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। একেবাৰে শেষত মীন ৰাশিলৈ আহিছোঁ। মীন ৰাশিৰ ব্যক্তিসকলে আজি কিছু অন্য ব্যক্তিতকৈ অকণমান বেলেগকৈ চিন্তাধাৰা কৰা দেখা যাব। গতিকে চিন্তাসমূহত অকণমান পৰিৱৰ্তন অহা দেখা যাব। আজি ধন আপোনাৰ কাষত আহি থাকিব। গতিকে বিভিন্ন পথেৰে ধন আপোনাৰ হাতলৈ আগমন হ'ব। সঞ্চয় কৰা ধনৰ আজি সদ্ব্যৱহাৰ হোৱা পৰিলক্ষিত হ'ব। অৱশ্যে যি কামেই নকৰক কিয় সেই কামৰ আপুনি আজি পজিটিভ ফলাফল লাভ কৰিব। গতিকে ভাল ফলাফল আপুনি কাম বনবোৰৰ লাভ কৰিব। ক'ৰবাৰ পৰা আদেশ হয়তো আপোনাৰ ওচৰত আহিব পাৰে। প্ৰিয়জনৰ অকণমান সমস্যা থাকিব পাৰে। প্ৰিয়জনৰ সমস্যা আপুনি সমাধান কৰি দিবলগীয়াও হয়তো হ'ব পাৰে। আজি মোবাইল টিভিত অকণমান ব্যস্ততা এওঁলোকৰ বৃদ্ধি পাব। লগতে আজি মতভেদৰ যুগো দেখা পোৱা গৈছে। সম্পৰ্কত হয়তো সৰু সুৰা মতভেদ আজি থাকিব পাৰে। গতিকে যিমান পাৰে মতভেদবোৰ দূৰ কৰাৰ চেষ্টা কৰক। আজি দিনটোত আপোনাৰ ওচৰ পাজাৰ ব্যক্তিসকলে আপোনাক অৱশ্যে ছাপোৰ্ট কৰিব। আপুনি যি কামতেই অংশগ্ৰহণ নকৰক কিয় সেই কাম বনবোৰত সমৰ্থন আপুনি ঘৰৰ পৰাও নিশ্চয় লাভ কৰিব। বিদ্যাত আজি অকণমান মধ্যম, কাৰণ পঢ়িলেই হয়তো মনত খং, মনত অনিচ্ছা ভাৱৰ আজি সৃষ্টি হ'ব পাৰে। গতিকে নিজৰ সেই মনৰ খং অনিচ্ছাবোৰ দূৰ কৰাৰ চেষ্টা কৰিলে দেখিব বাকী অন্য ক্ষেত্ৰত আপোনাৰ দিনটো শুভ দেখা পোৱা গৈছে। আজি দিনটোৰ বাবে অৱশ্যে শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব মটীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক। তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।